মিছা মায়াৰ পিছত আপুনি মই সকলো দৌৰি ফুৰিছোঁ। কালি যিজন স্বপ্নত বিভোৰ আছিল, আজি তেওঁ আছে মাটিৰ তলত। সূৰ্যই পোহৰ বিলাইছে, গছৰ পাতে বতাহ বিলাইছে। যিজনে সকলো এৰি থৈ গৈছে, তেওঁৰ বাবে এতিয়া কি বাকী আছে? কিন্তু তথাপিও মিছা মায়াৰ সংসাৰত সকলো বন্দী হৈ আছে। নাও সদায় পানীতেই থকা উচিত, কিন্তু পানী কেতিয়াও নাওত থকা উচিত নহয়। ঠিক সেইদৰে যাৰ ভক্তি আছে, তেওঁলোক এই জগতত থকা উচিত, কিন্তু যি ভক্তি কৰে তেওঁৰ মনৰ মাজত সাংসাৰিক মোহ মায়া থকা উচিত নহয়। মানুহে যেতিয়া কিবা এটা অপৰাধ কৰে, তেতিয়া কিন্তু আগে পিছে সোঁফালে বাওঁফালে চাৰিওদিশ চাই লয়। কেৱল ওপৰত থকাজনৰ ফালে চাবলৈ মানুহে সদায় পাহৰি যায়। এই পৃথিৱীত সেইজন ব্যক্তিয়েই সুখী, যি নিন্দিত হৈ নিজকে সংশোধন কৰিব পাৰিছে। নিজৰ হতাশাৰ বাবে আনক কেতিয়াও দায়ী নকৰিব, বৰঞ্চ নিজকে দায়ী কৰক আনৰ পৰা বেছি আশা কৰাৰ বাবে। আমি যেতিয়া কাম কৰোঁ, সেই কামৰ প্ৰেছাৰত আমি কিন্তু হতাশ নহওঁ। আমি হতাশ হওঁ দুশ্চিন্তা আৰু বিৰক্তিকৰ কাৰণে। মানুহে যেতিয়া কাৰোবাৰ প্ৰশংসা কৰে, তেতিয়া খুব কম সংখ্যকহে সেইটো বিশ্বাস কৰে, কিন্তু যেতিয়া আনৰ বদনাম কৰা হয়, তেতিয়া সকলোৱে সেইটো বিশ্বাস কৰি লয়। চকুৱে কান্দিলে সকলোৱে দেখে, কিন্তু মনে কান্দিলে কোনেও নেদেখে। আইনা ভঙাৰ শব্দ হয়, কিন্তু মন ভঙাৰ কোনো শব্দ নহয়। জীৱনত এই চাৰিটা বস্তু কেতিয়াও নেভাঙিব: আপোনাৰ প্ৰতিশ্ৰুতি, বিশ্বাস, মন আৰু সম্পৰ্ক। কাৰণ এইবোৰ এবাৰ ভাঙিলে আৰু কেতিয়াও জোৰা নালাগে। পিতৃ-কন্যাৰ সম্পৰ্ক ইমান মধুৰ কিয় জানেনে বাৰু? কাৰণ কন্যাই জানে যে পৃথিৱীত সকলোৱে কষ্ট দি আঁতৰি গ'লেও অন্ততঃ এইজন মানুহে তেওঁৰ কাষত থাকিব আৰু তেওঁক কেতিয়াও কষ্ট নিদিয়ে জীৱনত। যাৰ ওচৰত আপুনি নিজৰ দুৰ্বলতা প্ৰকাশ কৰিব, সকলোতকৈ ডাঙৰ আঘাতটো কিন্তু তেওঁৰ পৰাই আপুনি পাব। হঠাৎ এদিন কাকো একো নোকোৱাকৈ সকলোৰে সৈতে যোগাযোগ বিচ্ছিন্ন কৰি চাওক। জীৱনৰ বহু প্ৰশ্নৰ উত্তৰ আপুনি বিচাৰি পাই যাব। মানুহৰ জীৱনত যিটো বস্তু থকাটো সকলোতকৈ বেছি প্ৰয়োজন, সেইটোৱেই হৈছে মানুহৰ ধৈৰ্য। কাৰণ ভাল সময় পাৰ কৰিবলৈ বাবেও ধৈৰ্যৰ প্ৰয়োজন, আৰু বেয়া সময়ৰ বাবে নিজকে উদ্ধাৰ কৰিবলৈ হ'লেও মানুহক ধৈৰ্যৰ প্ৰয়োজন হয়। আপোনাৰ কাষত থাকি ভৰসা দিয়া মানুহ নাই, আপোনাৰ সন্মুখত থাকি পথ দেখুওৱা মানুহ কিন্তু নাই, কিন্তু পিছফালে থাকি সমালোচনা কৰা মানুহৰ অভাৱ নাই এই পৃথিৱীত। আপোনাৰ ৰূপটোক লৈ আপুনি কেতিয়াও অহংকাৰ নকৰিব, কাৰণ এই ৰূপ আপুনি তৈয়াৰ কৰা নহয়। যদি গৰ্ব কৰিব বিচাৰে, নিজৰ চৰিত্ৰক লৈ গৰ্ব কৰা উচিত, কাৰণ এই চৰিত্ৰ আপুনি তৈয়াৰ কৰিছে। নিজৰ গুণক লৈ অহংকাৰ নকৰিব, কাৰণ শিল যেতিয়া পানীত পৰে, তেতিয়া নিজৰ ওজনৰ বাবে শিল কিন্তু পানীত ডুবি যায়। আপুনি জীৱনত ভালে থাকিব বিচাৰিলে 4 ধৰণৰ মানুহৰ পৰা সদায় দূৰত থাকিব। 1 নম্বৰ, যি আপোনাক মিছা কথা কয়। 2 নম্বৰ, আপোনাক যি সন্মান নকৰে। 3 নম্বৰ, যি আপোনাক ব্যৱহাৰ কৰে। 4 নম্বৰ, আপোনাক যি সদায় সৰু কৰি ৰাখিব বিচাৰে। কথা হজম কৰিবলৈ শিকক, এইটো সকলোতকৈ ডাঙৰ গুণ। এই গুণে আপোনাক জীৱনত জয়ী হোৱাত সহায় কৰিব। তৰ্ক কৰি কেতিয়াও জিকিবলৈ নাযাব। সময়ৰ অপচয় কৰাৰ বাহিৰে তৰ্কৰে আৰু একো নাপাব। জীৱনত যিমানেই বহল মনৰ অধিকাৰী হ'ব পাৰিব, সিমানেই বুজিব যে কোনো কথাক লৈ তৰ্ক কৰাতকৈ নীৰৱে থকাই শ্ৰেষ্ঠ। আপোনাক যি বিশ্বাস নকৰে, তেওঁলোকৰ কথা বাদ দিয়ক। নিজকে বিশ্বাস কৰক। নিজৰ প্ৰতি থকা বিশ্বাসেই এদিন আপোনাক সকলোৰে মাজত বিশ্বাসী কৰি তুলিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, কাৰোবাক কষ্ট দি কেতিয়াও নিজৰ ভালৰ বাবে প্ৰাৰ্থনা নকৰিব, আৰু কাৰোবাক আনন্দ দিলে কেতিয়াও নিজৰ কষ্টৰ কথা চিন্তা নকৰিব। চেনি আৰু নিমখ দেখাত একেই, দুয়োটাৰ পাৰ্থক্য কেৱল স্বাদত। একেদৰে মানুহ আৰু অমানুহ দেখাত একেই, পাৰ্থক্য কেৱল তেওঁলোকৰ আচৰণতহে। এজন সুখী মানুহে কেতিয়াও দুখী মানুহে লিখা কাহিনী বুজিব নোৱাৰে, আৰু তেনেদৰে কিছু বছৰৰ পিছত যেতিয়া পিছলৈ এবাৰ ঘূৰি চাব, তেতিয়া অনুভৱ হ'ব যি হৈছে ভালেই হৈছে। এজন মিছলীয়া ব্যক্তিয়ে আজিকালি সকলোৰে প্ৰিয় হয় আৰু মৰম পায়,
আৰু সত্যবাদীজনে পায় কেৱল অপমান আৰু অৱহেলা। যাৰ সৈতে কথা পাতিলে আমাৰ মন ভাল হৈ পৰে, তেওঁৱেই কিন্তু আমাক খুব কম সময় দি যায়। যেতিয়া প্ৰতিদিনে কাৰোবাৰ সৈতে কথা পতাৰ অভ্যাস হৈ যায়, তেতিয়া কাজিয়া কৰিলেও ভাল লাগে, আৰু যেতিয়া এদিন কথা পতা বন্ধ হৈ পৰে, তেতিয়া কিন্তু বহুত কষ্ট হয়। আপুনি আপোনাৰ জীৱনত শূন্যতাৰ কষ্ট নাপালে কেতিয়াও পূৰ্ণতাৰ আনন্দ উপভোগ কৰিব নোৱাৰিব আপোনাৰ জীৱনত। আমাৰ জীৱনটো জ্ঞানীৰ বাবে এটা উপহাৰ, মূৰ্খৰ বাবে জীৱনটো কেৱল এখন নাটক। ধনীৰ বাবে জীৱন হৈছে এক খেল, আৰু দৰিদ্ৰৰ বাবে জীৱনটো হৈছে এক মহাসংগ্ৰাম। এটা কথা সদায় মন কৰিব, মিছলীয়া মানুহৰ কথাত ৰস বেছি, সৎ লোকৰ কথাত খং বেছি। যাৰ জেদ আৰু খং বেছি, তেওঁৰ জীৱনত কেতিয়াও কোনো থাকিব নিবিচাৰে। কাৰোবাৰ ওপৰত প্ৰতিশোধ লোৱাৰ আনন্দ কিন্তু কিছুদিনহে থাকে, কিন্তু কাৰোবাক ভাল পোৱাৰ আনন্দ গোটেই জীৱন ভৰি থাকে। গোটেই পৃথিৱীখন আলোকিত কৰাৰ বাবে যিদৰে এটা সূৰ্যই যথেষ্ট, ঠিক সেইদৰে গোটেই জীৱনটোক সজাবলৈ মনটোৰ সৈতে মিলা এজন মানুহেই কিন্তু যথেষ্ট। সত্যৰ বাবে সকলো ত্যাগ কৰা যায়, কিন্তু যিকোনো কিবা এটাৰ বাবে সত্যক কেতিয়াও ত্যাগ কৰিব নোৱাৰি। যাক দেখিলে আপোনাৰ ঘৃণাৰ ভাৱ জাগে, তেওঁকো কোনোবাই ভাল পায়, কাৰণ এই পৃথিৱীখন সকলোৰে, কেৱল আপোনাৰেই নহয়। ঘৃণা কৰা সহজ, ভাল পোৱাটো কিন্তু বৰ কঠিন। জগতখন কিন্তু এইদৰেই চলি গৈছে। যিবোৰ ভাল সেইবোৰ অৰ্জন কৰাটো খুব কঠিন, বেয়াবোৰ খুব সহজেই পোৱা যায় জীৱনত। সদায় এটা কথা মনত ৰাখিব, বেছি কথাত আপোনাৰ সন্মান নষ্ট হয়। আপুনি যদি বেছি আদৰ কৰে, তেনেহ'লে আপোনাৰ সন্তানটি নষ্ট হয়। আৰু যদি তৰকাৰীখনত আপুনি বেছি নিমখ দিয়ে, তেন্তে হ'লে আপোনাৰ তৰকাৰীখন নষ্ট হ'ব। ঠিক সেইদৰে আপোনাৰ জীৱনত যদি আপুনি কাৰোবাক বেছি ভাল পায়, তেনেহ'লে আপোনাৰ জীৱনটো কিন্তু নষ্ট হৈ যাব। মানুহে তেওঁৰ পৰাই সকলোতকৈ বেছি আশা কৰে, যাক নাপাম বুলি জানিও তেওঁৰ বাবে অপেক্ষা কৰে। কিন্তু এটা কথা মনত ৰাখিব, যি অপেক্ষা কৰে তেওঁ কিন্তু মূৰ্খ নহয়, তেওঁ এজন বিশ্বাসীহে। আমাৰ জীৱনত সকলোৰে জীৱনলৈ দুটা সময় আহে। এটা সময়ত মানুহে সকলোৰে সৈতে মিলি থাকিবলৈ চেষ্টা কৰে, আৰু আনটো সময়ত মানুহে সকলোৰে পৰা দূৰ হৈ থকাৰ চেষ্টা কৰে। যিসকলে মৌন থাকে, কথা কমকৈ কয়, তেওঁলোকক কেতিয়াও অহংকাৰী বুলি নাভাবিব, কাৰণ হাঁহি ফূৰ্তিৰে থকা মানুহবোৰ এদিন বেয়া পৰিস্থিতিৰ সন্মুখীন হৈ চুপ থাকিবলৈ বাধ্য হয়। প্ৰয়োজন হ'লে অকলেই থাকক, কিন্তু মিছা হাঁহি, মিছা আশা, মিছা মৰম, মিছা ভাল পোৱা এইবোৰৰ পৰা দূৰত থকাৰ চেষ্টা কৰক। কেৱল পৰীক্ষাত ভাল ফল দেখুৱাকে, কেৱল ডিগ্ৰী অৰ্জন কৰাকেই শিক্ষা বুলি ক'ব পাৰি জানো? যি শিক্ষাই মানুহক সাহস দিব নোৱাৰে, যি শিক্ষাই সৎ পথে চলিবলৈ নিশিকায়, সেই শিক্ষাৰ মূল্যই বা কি? কিছুমান মানুহে নিজকে লৈ অহংকাৰ কৰে, নিজকেই সৰ্বে সৰ্বা বুলি ভাবি গৌৰৱ কৰে, কিন্তু তেওঁলোকে হয়তো নাজানে যে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ কিন্তু বেছিদিন টিকি নাথাকে। খৰখেদাকৈ পোৱা যিকোনো বস্তু বেছিদিন টিকি নাথাকে। যিটো বস্তু টিকি থাকে, সেইটো পাবলৈ সদায় বেছি সময়ৰ প্ৰয়োজন হয়। কাৰোবাক ভাল পোৱাটো ইমান কঠিন নহয়, কঠিন হৈছে কাৰোবাৰ মনত নিজৰ প্ৰতি ভাল পোৱা সৃষ্টি কৰাটোহে। অপৰাধ নকৰাকৈ যেতিয়া অপৰাধী হৈ পৰিব, তেতিয়া মৌন থকাই ভাল, কাৰণ চিৎকাৰ কৰি কেতিয়াও নিজকে নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰি। এই পৃথিৱীত সকলো ধৰণৰ অপৰাধৰ বিচাৰ হয়, কেৱল মন ভঙাৰ অপৰাধৰহে বিচাৰ নহয়, কাৰণ ইয়াত ইমান ডাঙৰ অপৰাধৰ বিচাৰ কৰাৰ শক্তি মানুহৰ যে নাথাকে। আপুনি খোৱা আহাৰখিনিত যদি কোনোবাই বিষ ঢালিলে, তাৰ চিকিৎসা কৰাটো কিন্তু সম্ভৱ, কিন্তু বিষ যদি কোনোবাই আপোনাৰ কাণত ঢালে, তেতিয়া আৰু কোনো চিকিৎসা কৰা তেওঁ সম্ভৱ নহয়। অপমানৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ তৰ্কত লিপ্ত হ'ব নালাগে। সাধাৰণৰ মাজত অসাধাৰণ হওক, তেতিয়া সকলোৱে আপোনাৰ গুৰুত্ব বুজিব। গভীৰ নিশালৈকে সেইজন ব্যক্তিয়ে সাৰে থাকে, যিজন ব্যক্তিয়ে গোটেই জীৱনটো তেওঁৰ হিচাপ আজিও মিলাব নোৱাৰিলে। সম্পৰ্ক এটা আগবঢ়াৰ পিছত এদিন এনে এটা পৰ্যায়ত উপনীত হোৱা যায়, য'ত এজনে আনজনক ভালে আছেনে বুলি সুধিবলৈও কিন্তু পাহৰি যায়। আপোনাৰ গুৰুত্ব নাথাকিলে
একেখন চাদৰ তলতো কিন্তু দূৰত্ব অনুভৱ হয় আৰু গুৰুত্ব থাকিলে সাত সাগৰ সিপাৰত থাকিলেও কাষত থকাৰ দৰেই কিন্তু অনুভৱ হয়। যি আপোনাক পচন্দ কৰে তেওঁৰ পৰা সুযোগ নল'ব। আপোনাক যাৰ প্ৰয়োজন তেওঁৰ ওচৰত আপুনি কেতিয়াও ব্যস্ততা নেদেখুৱাব। যি আপোনাক ভৰসা কৰে তেওঁক প্ৰতাৰণা নকৰিব। সকলো সময়তে আপোনাক যি মনত ৰাখে তেওঁক কেতিয়াও নাপাহৰিব। নিজকে কেতিয়াও সৰু বুলি নাভাবিব। মনত ৰাখিব, ভৰিৰ তলত থকা দুবৰি বনডালহে কিন্তু এদিন পূজাৰ কামত প্ৰয়োজন হয়, মূৰৰ ওপৰত থকা সেই ডাঙৰ গছজোপা নহয়। জীৱনৰ ওপৰত পলাই সাৰিব নোৱাৰি। জীৱনত সমস্যা থাকিবই, কষ্ট থাকিবই, পাৰিলে নিজেই সমাধান কৰক। আমাৰ জীৱনত ভাগ্য বুলি কিন্তু একোৱেই নাই। যি আছে সেয়া কেৱল আমাৰ কৰ্মৰ ফল, যিটো প্ৰত্যেকে চেষ্টা কৰে আৰু যত্নৰ ওপৰত ভিত্তি কৰি তেওঁৰ জীৱন গঢ়ি উঠে। পাৰফেক্ট এটা সময় আহিব বুলি বহি নাথাকিব। বেয়া সময়বোৰক পাৰফেক্ট বনাওক, তেতিয়া জীৱনত কেতিয়াও কষ্টত থাকিবলগীয়া নহয়। এটা কথা সদায় মনত ৰাখিব, আপোনাৰ হাতৰ ৰেখাত মানুহৰ ভাগ্য নাথাকে। মানুহৰ ভাগ্য থাকে সদায় নিজৰ কৰ্মৰ ওপৰতহে। সদায় ৰাতিপুৱা বিচনাৰ পৰা উঠিয়েই এই 4টা কাম কৰিবলৈ চেষ্টা কৰক। 1 নম্বৰ, নিজকে ক'বলৈ চেষ্টা কৰক মই হ'ম শ্ৰেষ্ঠ মানুহ। 2 নম্বৰ, মই নিশ্চয় পাৰিম। 3 নম্বৰ, ভগৱান সদায় মোৰ লগত আছে। 4 নম্বৰ, আজিৰ দিনটো কেৱল মোৰ বাবেহে। অৱশেষত পুনৰ এবাৰ, আপুনি জীৱনত কেতিয়াও ধৈৰ্য নেহেৰুৱাব। কেতিয়াবা ভাল স্থান পাবলৈ বেয়া পৰিস্থিতিৰ মাজেৰে খোজ দিবলগীয়া হয়। সময়ৰ অপেক্ষা কৰক, সঠিক বস্তুটো সঠিক সময়ত অৱশ্যেই পাব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।